এভৰিৱান মই বনাবলৈ লৈছোঁ এতিয়া ফ্ৰাইড ৰাইচৰ কাৰণে লৈছোঁ এয়া মটৰ বাকলি গুচাই ল'ম তাৰপিছতে লৈছোঁ 2 পিচমান এয়া পনীৰ তাৰপিছতে দুডালমান লৈছোঁ ফ্ৰেঞ্চবিন সৰু চাই এটা পিঁয়াজ লৈছোঁ ফ্ৰাইড ৰাইচ বনাবলৈ এয়া মই লৈ লৈছোঁ বাচমতি ৰাইচখিনি অকণমান দেৰি তিয়াই থৈছিলোঁ তাৰপিছত এতিয়া ভালদৰে ধুই ল'ম ধোৱাৰ পিছতে ফ্ৰাইড ৰাইচখিনি বনাবলৈ ৰেডি কৰিম প্ৰথমতে মই এখন কেৰাহী পাতি ধুনীয়াকৈ গাজৰখিনি ৰুকি লোৱা গাজৰখিনি ভাজি ল'লোঁ তাৰপিছতে এখন বিটখিনি ভাজি ল'লোঁ তাৰপিছতে মই এয়া পনীৰ আৰু মটৰকেইটাও ভাজি ল'লোঁ তাৰপৰা কেপচিকামখিনি অলপ ভাজি ল'লোঁ আধা ভজা কৰি লৈছোঁ তাৰপিছতে মই এয়া এতিয়া কেৰাহী এখন পাতি এতিয়া মই এয়া কেৰাহী এখন পাতি লৈ এনেকৈ প্ৰথম ভাতখিনি ফ্ৰাই কৰি লৈছোঁ মানে বাচমতি ৰাইচেদি ভাতটো প্ৰথমতে সিজাই লৈছিলোঁ তাৰপিছতে এতিয়া কেৰাহী এখন পাতি এনেকৈ ভাতখিনি অলপ ফ্ৰাই কৰি লৈছোঁ তেলত ৰিফাইনতে অকণমান আজৱাইন দি দিছোঁ আজৱাইন দি এনেকৈ ফ্ৰাই কৰি আছোঁ যিহেতু মই ফ্ৰেঞ্চ ফ্ৰাইজ বনাম যিহেতু মই ফ্ৰাইড ৰাইচ বনাই আছোঁ সেইকাৰণে এনেকৈ ভাতখিনি অলপ ফ্ৰাই কৰি লৈছোঁ তাৰপিছতে মই এতিয়া ভাজি থোৱা এইখিনি গোটেইখিনি বস্তু এনেকৈ দি দিলোঁ দিয়াৰ পিছতে মই এটাখনেৰে ধুনীয়াকৈ গোটেই বস্তুখিনি মিক্স হোৱাকৈ ওলট পালট কৰি মিলাই দিম ফ্ৰাইড ৰাইচ মছলা দি দিছোঁ তাৰপিছতে মই ফ্ৰাইড ৰাইচখিনি ৰেডি হৈ গ'ল খাব পৰা ইয়াত মই দিছোঁ পনীৰ ফ্ৰেঞ্চবিন তাৰপিছতে কেপচিকাম গাজৰ আৰু মটৰ লগতে দিছোঁ কেইটামান আজৱাইন আৰু এটা সৰুকৈ পিঁয়াজ আজি ফ্ৰাইড ৰাইচখিনি ইমানেই বস্তু সৈতে আজি ফ্ৰাইড ৰাইচখিনি ৰেডি হৈ গ'ল কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন দেই আজিলৈ বাই বাই আহোঁ